নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ আৰু মোৰ ফেচবুকৰ বন্ধুসকল আপোনালোক সকলোকে আকৌ এবাৰ নমস্কাৰ জনাই মই এই ফেচবুক লাইভটোত আহিছোঁ তাৰ কাৰণটো হ'ল ঘনে ঘনে এনেকৈ ফেচবুক লাইভ কৰি থকাৰ কাৰণটো হ'ল আমাৰ জুবিনদাৰ ন্যায় জুবিনদাৰ কাৰণে ন্যায় এই বিষয়টোত লৈ আমি সকলো সিৰিয়াছ হৈ আছোঁ সকলোৱে ৰাতি শুব পৰা নাই ভালকে খাব পৰা নাই অন্য কোনো ৰাজনৈতিক কামকাজ কৰিব পৰা নাই সাংগঠনিক কামকাজ কৰিব পৰা নাই সামাজিক কামকাজো কৰিব পৰা নাই কেৱল আৰু কেৱল জুবিনদা আৰু জুবিনদাই আমাৰ মনলৈ আহি আছে আৰু সেইকাৰণে মই আপোনালোক সকলোৰে সন্মুখত আজি আকৌ এবাৰ লাইভলৈ আহি মোৰ কথাখিনি ক'ব খুজিছোঁ মোৰ কথাখিনিৰ প্ৰথম কথাটো হ'ল যে কালি বাক্সাত যেটো ঘটনা ঘটিলে বাক্সাত ঘটা ঘটনাটোৱে এতিয়াও অসমৰ মানুহৰ মন মগজুত ক্ৰিয়া কৰি আছে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি অলপ আগতে এখন সংবাদমেল দি বিভিন্ন ধৰণৰ কথা কৈছে আৰু আকৌ এটা থিয়ৰি উলিয়াবৰ কাৰণে যত্ন কৰিছে হেকে থিয়ৰি তেওঁ হিন্দু মুছলমানৰ সেইকাৰণে তেওঁ কিছুমান মুছলমান মানুহৰ নাম আমি দিয়া দেখিবলৈ পাইছোঁ আৰু এনেকৈ দি লৈ তেওঁ ইস্যুটোক ডাইভাৰ্ট কৰিব খুজিছে কিন্তু জুবিনদাই নিজেই কৈ গৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত এই কথা জুবিনদাই নিজে কৈ গৈছে আৰু সেইকাৰণে মই নাভাবো যে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি ঘটা ঘটনাটোৰ কাৰণে যিমানেই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানেই তাক সাম্প্ৰদায়িক ৰূপ দিবৰ কাৰণে অকল মুছলমান মানুহৰ নাম আনিবলৈ চেষ্টা কৰিব কালি ঘটনাত অংশগ্ৰহণ কৰাৰ মানুহৰ ভিতৰত কিন্তু আমি সকলোৱে টিভিত চাইছিলোঁ দেখিছিলোঁ যে এইবিলাক পুৰা খিলঞ্জীয়া অসমীয়া মানুহ আছে আৰু আজি অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই অভিযুক্তবিলাকৰ নাম ধৰিঅনা মানুহবিলাকৰ নাম মুছলমান আনি এজন মাত্ৰ আমাৰ হিন্দু মানুহৰ নাম দি তেওঁ বিষয়টো ডাইভাৰ্ট কৰিব খুজিছে আমি বুজি পাইছোঁ গতিকে যাতে কোনো মানুহ এই মুহূৰ্তত ডাইভাৰ্ট নহয় সেইকাৰণে মই আপোনালোকৰ সন্মুখলৈ এই লাইভটো আহি থিয় হ'লোঁ এই মুহূৰ্তত আমাৰ সকলোৰে একমাত্ৰ চিন্তাটো হ'ল জুবিনদাই ন্যায় পাব লাগে জুবিনদাৰ বৌ জুবিনদাৰ ভণ্টি জুবিনদাৰ অনুৰাগীসকল আটাই কৈছে যে আমাক 10 দিনৰ ভিতৰত ন্যায় লাগিব মইতো আপোনালোকক সদায় কৈ আছো যে জুবিনদাৰ ন্যায় মানে দুটাই হ'ব পাৰে এটা হ'ল জুবিনদাৰ ন্যায় মানে হ'ল ভাৰতৰ ন্যায় সংহিতা আজিকালি নতুনকৈ আহিলে আৰু আগতে ভাৰতৰ দণ্ডবিধি আইন বুলি কৈছিলে এতিয়া ন্যায় সংহিতা বুলি কয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰাৰ অধীনত মাৰ্ডাৰ কৰিলে হত্যা কৰিলে মানুহক যেনেকৈ ফাঁসি দিয়ে মৃত্যুদণ্ড দিয়ে বা যাৱজ্জীৱন কাৰাদণ্ড দিয়ে সেইটো যেতিয়ালৈকে অভিযুক্তৰ ওপৰত বা জুবিনদাৰ মৰা মানুহবিলাকৰ ওপৰত যেতিয়ালৈকে নিদিব নহলে বা ভাৰতীয় ন্যায় ব্যৱস্থাৰ ভাৰতীয় ন্যায় সংহিতাৰ 105 ধাৰা অনুসৰি মৃত্যুৰ কাৰণে ঠেলি দিয়া
তদন্তত কি ওলাইতো আমিও নাজানো মৃত্যুৰ কাৰণে ঠেলি দিয়াই ওলায় নে হত্যাকাণ্ড ওলায় অসমৰ মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ড বুলি কেইদিনমানৰ আগত কৈছিলে আজি আকৌ আমি বদলুৱা দেখিলো কাৰেণ্টটো গুচি গ'ল তোমাৰ দিয়া আজি আমি বদলুৱা দেখিলো অসমৰ মুখ্যমন্ত্ৰীয়ে কেইদিনমানৰ আগত হত্যাকাণ্ড বুলি কৈছিলে জুবিনদাৰ মৃত্যুৰ ঘটনাটো হত্যাকাণ্ড বুলি কৈছিলে আমি কোনেও কোৱা নাছিলো তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে আজি আকৌ বদলুৱা দেখিলো আজি অসমৰ মুখ্যমন্ত্ৰীয়ে মৃত্যু ৰহস্যজনক মৃত্যু এনেকুৱাবিলাক শব্দ ব্যৱহাৰ কৰিছে বা ষড়যন্ত্ৰমূলক মৃত্যু এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰা আমি দেখিবলৈ পালো অলপ আগতে খন্তেক সময়ৰ আগতে 5 মিনিট মান আগতে অলপ কথা আকৌ বদলাইছে আগতে হত্যাকাণ্ড বুলি কৈ সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীৰ কথাৰ পৰা অনুমান কৰিছিলো কেইদিনমানৰ আগতে যেতিয়া পোষ্টমৰ্টেম ৰিপৰ্টটো আহিছিলে আপোনাৰ আৰু এটা কি ভিসেৰা ৰিপৰ্ট নে কি কয়টো হেতু যেতিয়া আহিছিলে এটোৰ পৰা সেই সময়তে তেখেতে হত্যাকাণ্ড বুলি কোৱা দেখি আৰু হেতু এটা পুলিচে বৰ ভাল তথ্য পাইছে ভাল এটা লাইন পাই গৈছে বুলি তদন্তকাৰী সংস্থাই কোৱাৰ পাছত আমি ভাবিছিলো যে মুখ্যমন্ত্ৰীয়ে কি জানি অভিযুক্তসকলক ফাঁসি দিয়াৰ ব্যৱস্থা কৰিব কিন্তু আজি কথা বদলাইছে মুখ্যমন্ত্ৰীয়ে আজি মুখ্যমন্ত্ৰীয়ে এটুক মানে হত্যাকাণ্ড বুলি কোৱা নাই মই স্পষ্ট শুনি আছিলো এতিয়া টিভিত তেখেতে হত্যাকাণ্ড বুলি কোৱা নাই গতিকে মুখ্যমন্ত্ৰীয়ে বোধহয় কোন লাইনত বস্তুটো নিব খুজিছে আপোনালোক সকলোৱে অলপ অনুমান কৰি লোৱাটো দৰকাৰ হত্যাকাণ্ড বুলি কোৱা কথাটোক এতিয়া আকৌ উল্টাই তেওঁ মৃত্যুদণ্ড কি কয় মৃত্যু বুলি কোৱা দুৰ্ঘটনা বুলি কৈছে আৰু ৰহস্যজনক মৃত্যু বুলি কৈছে এনেকে কিবা দুৰ্ঘটনা মৃত্যু দুৰ্ঘটনা মৃত্যু ষড়যন্ত্ৰ মৃত্যু নে কিবা এনেকে কৈছে এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছো গতিকে এটোৰ পৰা অনুমান হয় যে বোধহয় চৰকাৰে হত্যাৰ ধাৰা নলগাই তদন্তকাৰী সংস্থাই হত্যাৰ ধাৰা নলগাই বোধহয় অন্য কিবা ধাৰা যেটো মই কৈ আছিলো যে 105 নম্বৰ ধাৰা মৃত্যুৰ ফালে ঠেলি দিয়া তেনেকুৱা ধাৰা বা অন্য কিবা ধাৰা আমিতো নাজানো পুলিচে কি কৰে তদন্ত আয়োগে কি কৰে বা অসম চৰকাৰে কি কৰাবলৈ চেষ্টা কৰে কিন্তু এটা কথা গম পালো যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কেছটো হত্যাকাণ্ড বুলি কোৱা কথাটো হলনি আজি কৰিলে গতিকে মই জুবিন গাৰ্গৰ সকলো অনুৰাগী বুলি কোৱাতকে জুবিন গাৰ্গক ভাল পোৱা সকলো মানুহ যিসকলে জুবিন গাৰ্গৰ এই হত্যাকাণ্ড বা এই মৃত্যুৰ ঘটনাটোক ৰহস্যজনক মৃত্যুৰ ঘটনাটোৰ উচিত তদন্ত বিচাৰি আছে মই তেখেতসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছো মুখ্যমন্ত্ৰীৰ এই প্ৰত্যেকটো কথা লক্ষ্য কৰি ৰাখক আৰু চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কামটো আগবঢ়াই লৈ গৈ থাকক আজি এটা ভাল খবৰ যে অনলাইনত আমি ফেসবুকত জাস্টিস ফৰ জুবিন গাৰ্গ #জাস্টিস ফৰ জুবিন গাৰ্গ যে লিখি আছিল হেতুৱে ইতিমধ্যে ফেসবুকৰ আন যিবিলাক জাস্টিস আছিল সকলো জাস্টিসতকে জাস্টিস ফৰ জাৰা বুলি এটা আছিল 1.3 আছিল মিলিয়ন আমাৰ 1.4 হৈছে এটো এটা সৰ্ববৃহৎ আমাৰ দাবী ৰূপে পৰিগণিত হৈছে আমাৰ সৰ্ববৃহৎ এটা মানে ন্যায় বিচৰা এটা দাবী ৰূপে ইতিমধ্যে ফেসবুকত পৰিগণিত হৈছে এটো আমি অব্যাহত ৰাখিব লাগিব কিন্তু তাতকৈ বেছি অব্যাহত ৰাখিবলগীয়া কথাটো হল চৰকাৰৰ ওপৰত অনবৰত ৰেগুলাৰলি কন্টিনিউয়াছলি অবিৰতভাৱে চৰকাৰৰ ওপৰত হেঁচা প্ৰদান কিন্তু দুৰ্ভাগ্যজনক কথাটো হল যে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি আৰু এটা শব্দ ক'লে অলপ আগতে ক'লে যে আমি
যিখন ন্যায়িক আয়োগ গঠন কৰি দিছোঁ আমাৰ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত, কি সৌমিত্ৰ শইকীয়া নে সুমিত্ৰ আমাৰ শইকীয়া আছিলে, মই নামটো অকণমান মিছ কৰিছোঁ বাৰু, চৰি। তেখেতৰ নেতৃত্বত, গুৱাহাটী হাইকোৰ্টৰ ন্যায়াধীশৰ নেতৃত্বত যিটো ন্যায়িক কমিটি গঠন কৰি দিছে, সেই ন্যায়িক কমিটিয়ে কাইলৈ কোনোবা এটা সংবাদ মাধ্যমকহে জাননী জাৰি কৰিব বুলি ক'লে। মই এইটো বুজি নাপালোঁ, মানে মোৰ কাৰণে এইটো ৰহস্যজনক হৈ ৰ'ল যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ ন্যায়াধীশ এজনৰ নেতৃত্বত হোৱা কমিটি এখনে কাইলৈ কি জাননী জাৰি কৰিব সেইটো অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে? সব ঠাইতে বিচাৰকজন অকল হিমন্ত বিশ্ব শৰ্মাই নেকি বাৰু? তেওঁ কৈ দিলে যে এটা চেনেলে, কোন চেনেলৰ কথা কৈছে মই নাজানো, চেনেলে যে কিবা এটা কালি নিউজ কৰিছিলে বোলে বাক্সাক লৈ, সেই নিউজটো কেনেকৈ পালে তাৰ ওপৰত জাননী দিব। ন্যায়াধীশৰ কমিটিৰ কথাবিলাকো যদি গম পাই থাকে মুখ্যমন্ত্ৰীয়ে, তেতিয়াহ'লে আমি কি হিচাপে এই মুখ্যমন্ত্ৰীজনক বা এই বিচাৰটোক আমি কি হিচাপে আমি নিৰপেক্ষ বুলি ক'ম? আমি কেনেকৈ বিশ্বাস কৰিম? অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰত্যেকটো পদক্ষেপতে নকবলগীয়া কথা কৈ জুবিনদাৰ মৃত্যুৰ ন্যায়ৰ দাবীটোক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আছে। তেখেতে প্ৰথমতে চেষ্টা কৰিছিলে দুৰ্গা পূজাক লৈ বিষয়টো ঠাণ্ডা কৰিবৰ কাৰণে। অসমৰ মানুহ ঠাণ্ডা নহ'ল, দুৰ্গা পূজা বৰ ভালকৈ অসমৰ মানুহে নাপাতিলে। এবাৰ পাতিছে, কিন্তু আগৰ নিচিনাকৈ যি ধৰণে নাচি বাগি মূৰ্তি উটুৱাবলৈ যায় তেনেকুৱা পৰিস্থিতি এবাৰ অসমত নহ'ল। গতিকে মুখ্যমন্ত্ৰীয়ে নিশ্চয় দুখ পাইছে। তেওঁ নিজে এবাৰ কেইবাখনো দুৰ্গা পূজালৈ গৈছিলে, আগতে এখন দুখনলৈ যায় চাগে, এইবাৰ চাগে 20খন 25খন মানলৈকে গুচি গৈছিলে, চেলফি উঠাইছিলে, পৰিৱেশ বদলাব খুজিছিলে। আৰু দুৰ্গা পূজাৰ পাছতহে অভিযুক্তবিলাকক তদন্তলৈ আনিব লাগে বুলি জাননী জাৰি কৰিছিলে। কিন্তু আমি গোটেই চাৰিওফালে হুলস্থুল যেতিয়া লগাই দিলোঁ, মুখ্যমন্ত্ৰীয়ে দুৰ্গা পূজাৰ অভিযুক্তক দুৰ্গা পূজা খাবৰ কাৰণে হেৰি দিছে, এই হাল্লা যেতিয়া লগাই দিলোঁ আমি চবেই, তেতিয়াহে মুখ্যমন্ত্ৰীয়ে কথাটো বদলালে, নহয়নে? তেতিয়াহে তাৰ আগতে মানুহকেইজনে আহি চাৰেণ্ডাৰ কৰিবলৈ বাধ্য হ'ল। তাকো প্ৰচাৰ কৰিছিলে, আমি ধৰি আনিছোঁ, তো ৰিচৰি অনা নাই, চাৰেণ্ডাৰ কৰিছে, আমি নিজে দেখিছোঁ। তো গতিকে এইটো দুৰ্গা পূজাৰ কথা। তাৰ পাছত চেষ্টা কৰিলে তেখেতে দেৱালীৰ কাৰণে। দেৱালীত তেখেতে এইবাৰ চেষ্টা কৰি আছে, যেনে দেৱালীত এইবাৰ তেখেতে বোলে ফটকা ফুটাবই। আনে ফটকা ফুটাক বা নুফুটাওক, এইবাৰ বোলে তেখেতে ফটকা ফুটাবই আৰু নিজে কিনিবও আৰু ফটকা বনোৱা মানুহক বোলে সহায় কৰিব। আকৌ এবাৰ তেওঁ অসমৰ মানুহক উৎসৱলৈ ঠেলি দি, উৎসৱত নিমজ্জিত কৰি বিষয়টো পাহৰাব খুজিছে। আজি আকৌ ঘোষণা কৰা শুনিলোঁ যে নাই, দিল্লীত এবাৰ বিহু, দিল্লীত এবাৰ ঝুমুৰ, দিল্লীত এবাৰ বাগৰুম্বা। এই অনুষ্ঠানৰ ঘোষণাটো ইতিমধ্যে দিয়া শুনিলোঁ। গতিকে সেইধৰণেও তেখেতে চেষ্টা কৰি চাইছে চাগে, মানুহক আকৌ এবাৰ অলপ তেখেতৰ পক্ষত নিবৰ কাৰণে চাগে আকৌ চেষ্টা কৰি চাইছে। আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে শুব পৰা নাই, খাব পৰা নাই। এটাই তেখেতৰ চিন্তা যে কেনেকৈ জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ এই সংগ্ৰামখনক তেখেতে বন্ধ কৰিব পাৰে, চুক কমাব পাৰে আৰু মাতমতাটো নাইকিয়া কৰাব পাৰে। তেখেতেতো কৈয়ে দিলে কালি যে আমি #জাষ্টিছ জুবিন গাৰ্গ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো লিখি আছোঁ, সেইটোৰ কাৰণে বোলে অসমত অশান্তি হৈছে। অথচ মানুহে সকলোৱে বিচাৰি আছে যে আন্দোলন নহয়,
ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰেছাৰ দি মুখ্যমন্ত্ৰীক আমি তদন্ত কৰাবলৈ বাধ্য কৰোঁ, চৰকাৰক আমি তদন্ত কৰিবলৈ বাধ্য কৰোঁ। এতিয়া ছ'চিয়েল মিডিয়াৰ প্ৰচাৰটোতো তেওঁ হাত দিবলৈ ধৰিলে, তেওঁ সেইটোতো হাত দিছে। এতিয়া সেইটো আমি কৰিব নোৱাৰিম, তাৰমানে এই বুলি ক'ব কৈছে। সেইটো কৰাৰ কাৰণে বোলে অসমত অশান্তি হৈছে, এইটো বুলি ক'ব কৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে আচলতে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ যিটো আন্তৰিকতা, জুবিন গাৰ্গক যি ধৰণে হৃদয়ৰ পৰা ভাল পায়, জুবিন গাৰ্গক যেনেকৈ অসমৰ প্ৰত্যেকজন মানুহে নিজৰ সন্তান, নিজৰ ককাই ভাই, নিজৰ ঘৰৰ মানুহ বুলি বিবেচনা কৰে, এই কথাটো তেখেতে এতিয়ালৈকে ভালকে উপলব্ধি কৰিব পৰা নাই, অথবা উপলব্ধি কৰাৰ পাছতো বিষয়টো বিপথে পৰিচালিত কৰিবৰ কাৰণে বোধহয় এই সকলোবিলাক চক্ৰান্ত তেখেতে কৰি আছে। জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰি যোৱাসকলৰ কাৰণে লাঠি আৰু গুলী, আৰু জুবিন গাৰ্গৰ হত্যা বা মৃত্যুৰ কাৰণে জগৰীয়া বুলি অভিযুক্ত হিচাপে উঠোৱা মানুহবিলাকৰ প্ৰতি ভিআইপিৰ আদৰ, এইটোৱে হ'ল এই মুহূৰ্তত অসম চৰকাৰৰ মেইন নীতি। জুবিন গাৰ্গ সম্পৰ্কে তেওঁলোকৰ ষ্টেণ্ডিং পলিচি যে যোনে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক লৈ, যিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক লৈ ন্যায় বিচাৰি দাবী উত্থাপন কৰিব, তেওঁলোকক লাঠি গুলী মাৰ পিট এইবিলাক দিয়া হ'ব, বদনাম দিয়া হ'ব, ৰাজনীতি কৰা বুলি কোৱা হ'ব। আৰু যিয়ে জুবিন গাৰ্গক হত্যা কৰিলে বা মৃত্যুৰ ফালে ঠেলি দিলে, সেই অভিযুক্তসকলৰ প্ৰতি মৰম, আন্তৰিকতা প্ৰদৰ্শন। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এই নীতি সকলোৱে চাই আছে, আৰু চাই থকাৰ কাৰণে অসমৰ মানুহ অসন্তুষ্ট হৈছে, আৰু অসন্তুষ্ট হোৱাৰ কাৰণে আপোনাৰ ওপৰত বিশ্বাস নথকাৰ কাৰণে মানুহে প্ৰতিবাদ কৰিছে। ময়ো ৰৈ আছো, আমাৰ ৰাইজৰ দলো ৰৈ আছে প্ৰতিবাদ কৰিবৰ কাৰণে। আমি ভাবিছোঁ যে সোনকালে কিবা এটা যদি হৈ যায় হৈ যাওক, কাৰণ নহ'লে আপুনি সদায় কৈ থাকে যে অখিল গগৈ অকল আন্দোলনৰে ধান্দা, আন্দোলনজীৱী বুলি কৈ থাকে। মই মানে একদম ৰ'বই পৰা নাই একচুৱেলি যি ঘটনা ঘটি আছে অসমত। মই একচুৱেলি ইতিমধ্যে আন্দোলনলৈ যাবই লাগিছিল, কিন্তু মানুহে বহুত কথা কৈ থাকে যে ই অকল আন্দোলনৰ কথা কয়, ই অকল প্ৰতিবাদৰ কথা কয়। সেইকাৰণে এই 5 বছৰ মানে মই MLA পিৰিয়ডটোত মানে মই সেইকাৰণে বৰ বেছি এই ক্ষেত্ৰত আগভাগ ল'ব খোজা নাছিলোঁ। কিন্তু যিটো জুবিন গাৰ্গৰ তদন্তৰ যিটো ৰেহৰূপ, এই ৰেহৰূপত কিন্তু আমি মাত নমতাকে থাকিব নোৱাৰোঁ। কাইলৈ আমি শিৱসাগৰত এটা অনুষ্ঠান পাতিছোঁ। জুবিন গাৰ্গৰ অহা 19 তাৰিখৰ দিনা মৃত্যুৰ এমাহ হ'ব, তাৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গুৱাহাটীত যিহেতু হ'ব, আমি সকলো দল সংগঠনবিলাকে মিলি পাতিছোঁ গুৱাহাটীত দীঘলী পুখুৰীৰ পাৰত 19 তাৰিখে। গতিকে তাৰ অলপ আগত 17 তাৰিখ কাইলৈ দিনৰ 11 বজাৰ পৰা আমি শিৱসাগৰত সন্ধিয়া 4টামান বজালৈকে শিৱসাগৰত আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। সেই অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা হ'ব, বিভিন্ন জনগোষ্ঠীয় প্ৰাৰ্থনা সভা হ'ব, তাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। জুবিন গাৰ্গৰ গীত গোৱা যিসকল গায়ক আছে, তেনেকুৱা 16, 17, 20 জনমান গায়ক আহি কাইলৈ জুবিন গাৰ্গৰ সন্মানাৰ্থে গীত পৰিৱেশন কৰিব। আৰু জুবিন গাৰ্গৰ সন্মানাৰ্থে কেৱল গীত পৰিৱেশন কৰাই নহয়, তাৰ পাছত আমি সকলোৱে মিলি এটা ন্যায় সমাৱেশ কৰিম। ন্যায় সমাৱেশ ফিল্ডতে আমি সকলোৱে কম যে জুবিন গাৰ্গক ন্যায় লাগে। ফিল্ডৰ ভিতৰতে, আমাৰ বৰ্ডিং ফিল্ডৰ ভিতৰতে শিৱসাগৰৰ, যে জুবিন গাৰ্গক ন্যায় দিয়ক। আৰু জুবিন গাৰ্গৰ পত্নীয়ে যিটো 10 দিনৰ সময়সীমা ধৰি দিছে, সেই অনুসৰি আমি ন্যায় পাব লাগিব।
সেই দাবী আমি ফিল্ডৰ ভিতৰতে উত্থাপন কৰিম ন্যায় সমাবেশ বুলি সেইকাৰণে আমি কৈছোঁ আৰু তাৰ পাছত আমি সন্ধিয়া পিছবেলালৈ 3-4 বজাৰ ভিতৰত আবেলিলৈ আমি সকলোৱে মিলি জুবিনদাৰ মায়াবিনী গীতটো গাম সমবেতভাৱে ঐক্যবদ্ধভাৱে কাইলৈ জুবিনদাৰ এই সমাবেশলৈ বহুতখিনি আমাৰ সংগীত শিল্পী আমাৰ ওচৰলৈ আহিব বুলি ইতিমধ্যে কথা দিছে তেখেতসকলে কাইলৈ শিৱসাগৰৰ বৰ্ডিং ফিল্ডত 11টা বজাত উপস্থিত হ'বহি যিসকল আহিব তেখেতসকলৰ নামটো মই গাই দিছোঁ বিপুল চেতিয়া ফুকন লোহিত গগৈ মহেন্দ্ৰ হাজৰিকা বিপিন চাওদাং নীল আকাশ কুসুম কৈলাশ মাধৱ ৰঞ্জন মিৰদীপ গগৈ তাৰ পাছত আপোনাৰ প্ৰসেনজিৎ লাহন দেবা গীত নীলাক্ষী নেওগ বিজয় বিশাল এনেকে অনুষ্কা তৰংগিনী এনেকে ধৰি তাৰপিছত আমাৰ মিচিং জাতিৰ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় গায়ক বায়'পেগু কাইলৈ আহি উপস্থিত হ'ব বায়'পেগু আহিব সেই আটাইবিলাকে কাইলৈ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব দিগন্ত মোহন প্লাৱন ভূঞা এইসকল যিমানখিনি আছে তেওঁলোকে আহি গোটেইবিলাকে আহি কাইলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লগতে একেলগতে জুবিন গাৰ্গক সোঁৱৰণ কৰি গীত পৰিৱেশন কৰিব আৰু তাৰ পাছত আমি সকলোৰে তেওঁলোকৰ উপস্থিতিত আমি সকলোৱে ন্যায় সমাবেশ অৰ্থাৎ গোটেই মানুহবিলাকে মিলি জুবিন গাৰ্গক সোনকালে ন্যায় দিয়ক এই দাবী উত্থাপন কৰিম প্ৰচেছন নকৰোঁ ফিল্ডৰ ভিতৰতে আমি ন্যায় সমাবেশ কৰিম কম যে চৰকাৰে অতি সোনকালে জুবিন গাৰ্গক ন্যায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক এতিয়া এইটোৱে নহয় মই ভাবোঁ যে এনেকুৱা ধৰণৰ ন্যায় সমাবেশ অলপ হোৱা দৰকাৰ সকলো ঠাইতে অসমৰ সকলো ঠাইতে ন্যায় সমাবেশ হওক আৰু ন্যায় সমাবেশে কেৱল নহয় তাৰ পৰৱৰ্তী সময়ত প্ৰয়োজন হ'লে আমি প্ৰতিবাদ ৰাজপথলৈ ওলোৱাৰ ব্যৱস্থা কৰিব লাগিব ৰাজপথলৈ আহি জুবিনদাৰ ন্যায় আমি বিচাৰিব লাগিব মই কিন্তু আপোনালোকক সকলোকে কৈ আছোঁ দেই এটা কথা মই সকলোকে আপোনালোকক কৈ আছোঁ যে মোৰ কিন্তু একদম ৰৈ থাকিবলৈ মন নাই জুবিনদাৰ ন্যায়ৰ কাৰণে এই মুহূৰ্ততে ৰাজপথত জাপিয়াই দিবলৈ মোৰ মন গৈ আছে ৰাজপথৰ আন্দোলনত মোৰ জপিয়াই দিবলৈ মন গৈ আছে কিন্তু মোক সকলোৱে কৈ আছে যে এনেকৈ কৰিলে এই সদায় কয় যে এই অখিল গগৈয়ে হাইজেক কৰিছে আন্দোলন কোনোবাই কৰে নেকি বুলি ৰৈ আছোঁ কোনোবাই ভালকৈ লাগে যদি লাগক কিন্তু যদি নালাগে তেতিয়াহ'লে অতি সোনকালে আৰম্ভ কৰিম এই কথাটো স্পষ্ট কৰি দিছোঁ আপোনালোকৰ সন্মুখত আৰু জুবিন গাৰ্গে ন্যায় পাব লাগিব মই আকৌ কৈছোঁ জুবিন গাৰ্গৰ ন্যায় মানে কি জুবিন গাৰ্গৰ ন্যায় মানে হ'ল হয় হত্যাকাণ্ড বুলি যদি প্ৰমাণিত হয় তেওঁক মৃত্যুদণ্ড অভিযুক্ত আৰু যদি হত্যাকাণ্ড বুলি প্ৰমাণিত নহয় যদি মৃত্যুৰ কাৰণে ঠেলি দিয়া বুলি প্ৰমাণিত হয় তেতিয়াহ'লে কি কৰিব লাগিব আমি তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগিব কিন্তু অসম চৰকাৰে এতিয়ালৈকে সেই ব্যৱস্থা কৰা নাই আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি খৰতকীয়া আদালতৰ ব্যৱস্থা কৰিম ঠিকই আছে খৰতকীয়া আদালত কিন্তু খৰতকীয়া আদালতৰ ব্যৱস্থা যদি ভালকৈ চাৰ্জশ্বিট নিদি ভালকৈ তথ্য প্ৰমাণ নিদি ভালকৈ তদন্ত নকৰি যদি খৰতকীয়া আদালত কৰি দিয়ে তেতিয়াহ'লেতো খৰতকীয়াকৈ ওলাইহে যাব খৰতকীয়াকৈ দুখমুক্তহে হ'ব খৰতকীয়াকৈ ডেফিনেটলি আমাক ফাষ্ট ট্ৰেক আদালত লাগে কিন্তু ফাষ্ট ট্ৰেক আদালত ঘোষণা কৰাৰ আগতে আমাক এই নিশ্চয়তা লাগে যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়াসকল অন্ততপক্ষে যাৱজ্জীৱন জেলত থাকিব আজি অসমৰ মুখ্যমন্ত্ৰীক আমাৰ কৈ থকা শুনিছোঁ যে ন্যায় কোৰ্টেহে দিব ইয়াৰ আগলৈকে ন্যায় কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজে ডাইৰেক্ট দি আছিলে ডাইৰেক্টলি কোনোবা অভিযুক্তক ধৰি নিয়ে ডাইৰেক্ট ৰাতি গুলিয়াই দিয়ে পুলিচে
ইনষ্টেণ্ট ন্যায়, ইনষ্টেণ্ট জাষ্টিছ, এক্সট্ৰা জুডিচিয়েল কিলিং কৰি, এক্সট্ৰা জুডিচিয়েল কিলিং কৰি আইন বহিৰ্ভূত হত্যা কৰি লগে লগে ন্যায় দিয়ে। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত তেওঁক এইবিলাক কথা কোৱা শুনা নাই আমি। মই বাৰু তাত বিশ্বাসো নকৰোঁ আকৌ দেই, মই তাক ছাপৰ্টো নকৰোঁ। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত এই যে এক্সট্ৰা জুডিচিয়েল যিবিলাক ঘটনা ঘটে সেইবিলাক কিয় ন্যায় দিব খোজা নাই অসমৰ মুখ্যমন্ত্ৰীয়ে? অসমৰ মুখ্যমন্ত্ৰীক আমি সদায় কোৱা শুনিলোঁ বুলডোজাৰ ন্যায়। যিবিলাক দোষী, সৰু ঘটনা এটাটোৰ দোষী যদি হয় তেতিয়াহ'লে বুলডোজাৰ লগাই ঘৰটো ভাঙি দিয়ে। অভিযুক্তবিলাক দোষী বুলি প্ৰমাণেই নহয় কোৰ্টত, তাৰ আগতে ঘৰবিলাক ভাঙি দিয়ে। এতিয়া কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া অকল কোৰ্টৰ কথা কৈ আছে। এতিয়া কিন্তু অকল কোৰ্টৰ কথা কৈ আছে। কেলে? ভাস্কৰজ্যোতি মহন্তৰ ভাতৃৰ কাৰণে, ননীগোপাল মহন্তৰ ভাতৃৰ কাৰণে, শ্যামকানু মহন্ত RSSৰ প্ৰধান মোহন ভাগৱতৰ লগত আপোনাৰ লগত একেলগতে লগ কৰি ননীগোপাল মহন্তৰ কিতাপ উন্মোচন কৰিব পৰা কাৰণে নিশ্চয় আপুনি তেনেকুৱা আগত বেলেগ মানুহক দি থকা, অসমৰ বেলেগ বেলেগ মানুহক দি থকা আপোনাৰ এক্সট্ৰা জুডিচিয়েল যিবিলাক ন্যায় সেইবিলাক দিয়া নাই নহয় জানো? নহয় জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনিতো বেলেগক লগে লগে ইনষ্টেণ্ট ন্যায় দি দিয়ে, ঘাপকে গুলিয়াই মাৰিয়ে দিয়ে, বুলডোজাৰ পঠাই ঘৰটোৱে ভাঙি দিয়ে। অভিযুক্তজন আচলতে দোষী হয়নে নহয় কোনোদিনটো নাচায়। এতিয়া জুবিন গাৰ্গৰ ক্ষেত্ৰত আপুনি কিয় চাইছে? এইটো জুবিন গাৰ্গৰ প্ৰতি বেয়া ভাৱৰ কাৰণে, আপোনাৰ বেয়া মনোভাৱৰ কাৰণে, নে অভিযুক্তসকলৰ প্ৰতি মৰমৰ কাৰণে, নে আপোনাৰ ক্লাছটোৰ কাৰণে, নে আপোনাৰ কাষ্টটোৰ কাৰণে? জুবিন গাৰ্গৰ প্ৰতি বেয়া মনোভাৱৰ কাৰণে আপুনি জুবিন গাৰ্গক ইনষ্টেণ্ট ন্যায় দিব খোজা নাই। এতিয়া 10 দিনৰ কথা কওঁতে আপুনি হাল্লা লগাইছে, তেতিয়া কিন্তু আপুনি এক ৰাতিৰ ভিতৰতে ন্যায় দি দিয়ে। এক ৰাতিৰ ভিতৰতে আপুনি মানুহ গুলিয়াই নেমাৰে জানো? আমিতো এইটো বিৰোধিতা কৰোঁ সদায়, এতিয়াও বিৰোধিতা কৰোঁ, কিন্তু আপুনিতো সেইটো কৰে। সেইটো কথা এতিয়া কিয় আপুনি জুবিন গাৰ্গৰ ক্ষেত্ৰত নকয়? জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কিয় নকয়? গোটেই অসমখন যি সময়ত হাৰে আছে, গোটেই অসমৰ মানুহে যি সময়ত প্ৰতিবাদ কৰিছে, সেই সময়ত আপুনি বুলডোজাৰ চলোৱাৰ আপোনাৰ নীতিটো ক'ত গ'ল? এতিয়াহে বুলডোজাৰটো অসমৰ মানুহ আটাইতকৈ ভাল পালেহেঁতেন। এতিয়াহে আপুনি তাৎক্ষণিক ইনষ্টেণ্ট যিটো জাষ্টিছ দিয়ে এইটো অসমৰ মানুহে আটাইতকৈ ভাল পালেহেঁতেন। কি কাৰণে কৰা নাই? আপুনি জুবিন গাৰ্গক বেয়া পায় নহয় জানো? জুবিন গাৰ্গক বেয়া পোৱাৰ কাৰণে কালি আপুনি কৈছে যে কি কয়, অখিল গগৈৰ মানুহবিলাকে, অখিল গগৈ আৰু অখিল গগৈ মানুহবিলাকে বোলে হেৰিয়াৰ সময়ত আমাৰ কি কয়, ৰাজীৱ হদিয়াৰ মৃত্যুৰ সময়ত বোলে আমি জুবিন গাৰ্গক খুব গালি দিলোঁ। মইতো একবাৰৰ কাৰণে গালি দিয়া নাই, মিছাকৈ লাভ নাই। আৰু আপুনি কৈছে যে আমি ফেচবুকত সেইবিলাক দি জুবিন গাৰ্গক তেতিয়া খুব গালি দিছিলোঁ, কিন্তু আপুনি কৈছে যে সেইবিলাক পোষ্টবিলাক মই ডিলিট কৰিলোঁ। মোৰতো ডিলিট কৰা কোনো অভ্যাসেই নাই, জেলত গ'লেও মই ডিলিট নকৰোঁ। মোৰ ডিলিট চিলিট কৰা অভ্যাস নাই। আপোনাৰ নিচিনা কথা হলোৱাৰ স্বভাৱ মোৰ নাই, মই কথা নহলাওঁ। যদি কৈছিলোঁ আৰু বেয়া পালে যদি বেয়া পালে আৰু মানে কথা হলোৱাৰ চিষ্টেম মোৰ নাই, আপোনাৰ আছে। এতিয়া জুবিন গাৰ্গক বেয়া পায় আপুনি, এতিয়া ইনষ্টেণ্ট তদন্ত 10 দিন ধৰি দিওঁতেও আপুনি বেয়া পাইছে। আগৰবিলাকক ৰাতিটোৰ ভিতৰতে আপুনি ইনষ্টেণ্ট হেৰি দি দিয়ে, জাষ্টিছ দিছে, ইনষ্টেণ্ট জাষ্টিছ, এক্সট্ৰা জুডিচিয়েল কিলিং, ৰাতি নি খাটুককে গুলিয়াই মাৰি দিয়ে আপুনি। আৰু এতিয়া আপুনি আগতে মানুহবিলাকক কি কৰে, অভিযুক্ত বুলি ক'লে ঘৰটো ভাঙি দিয়েগে। আপোনাৰ JCB, বুলডোজাৰ এইবিলাক গৈ এফালৰ পৰা ভাঙি দিয়ে নে নাই বাৰু? দিয়ে, হয়নে নহয়?
আপোনাৰ মনত পৰিছে নাই বা পাহৰি গ'ল নেকি মই মনত পেলাই দিছোঁ হয়নে নহয় এতিয়া জুবিন গাৰ্গক বেয়া পায় আপুনি এইটো কৰা নাই নেকি কি কথাটো কওক নে আপোনাৰ ক্লাছটোৰ কাৰণে অৰ্থাৎ এইবিলাক ধনী মানুহ অভিযুক্তবিলাক তেওঁলোক প্ৰভাৱশালী মানুহ হাত দীঘল মানুহ RSSৰ লগত সম্পৰ্ক আছে বিজেপিৰ মানুহ গতিকে তেওঁলোকৰ কাৰণে আপুনি বাৰু ইনষ্টেণ্ট ন্যায় দিব পৰা নাই নেকি বাৰু কোনটোৰ কাৰণে নে আপোনাৰ কাষ্টটোৰ কাৰণে কোনটোৰ কাৰণে পৰা নাই কালি এডিশনেল এছপি দেৱ শৰ্মা বোলাজনে এনে মানুহক লাঠিচাৰ্জ কৰি আক্ৰমণ কৰি গোটেই ঘটনাটো ঘটাই দিলে কালি শিলগুটি দলিয়াৰ ঘটনাটো গোটেইটো ঘটিবলৈ পালে এডিশনেল এছপি দেৱ শৰ্মা নামৰ কি দেৱ শৰ্মা গীতাৰ্থ দেৱ শৰ্মা নামৰ ল'ৰাটোৱে কৰা উৎপাতৰ কাৰণে তেওঁৰ ওপৰতো আপুনি একচন লোৱা নাই কিয় সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত লোৱা নাই গীতাৰ্থ দেৱ শৰ্মাৰ ওপৰত লোৱা নাই শ্যামকানু মহন্তৰ ওপৰত লোৱা নাই কিয় ঘটনাটো কি কাষ্ট নে ক্লাছ নে বিজেপিৰ লগত ৰিলেশ্যন নে RSSৰ লগত ৰিলেশ্যন নে জুবিন দাৰ প্ৰতি আপোনাৰ বেয়া ভাৱ হয় জুবিন দাইটো কৈছিলে যে বিজেপি এটা বটলা পাৰ্টি ইয়াক ভোট নিদিব ৰাইজ সেইকাৰণে নেকি আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে পলিটিক্স নকৰিবা বন্ধু বুলি গানটো লিখিছিলে সেইকাৰণে নেকি এইবাৰ বিজেপিক হৰুৱামে বুলি কোৱা কাৰণে নেকি এই দলটোক মই বন্ধই কৰি দিম বুলি কৈছিলে বেছি উৎপাত নকৰিবা বন্ধু বন্ধই কৰি দিম আপোনালোকৰ পাৰ্টি বুলি কোৱাৰ কাৰণে নেকি নে তেওঁ আদৰ্শ তেওঁ চে গুয়েভাৰাৰ কথা কৈছিলে তেওঁ বিষ্ণু ৰাভাৰ কথা কৈছিলে তেওঁ চাৰ্লি চেপলিনৰ কথা কৈছিলে জুবিন গাৰ্গে নিজকে লেফ্ট লিবাৰেল কি কয় আপোনাৰ সোশিয়েল লেফটিষ্ট বুলি কৈছিলে নিজকে অপেনলি ঘোষণা কৰিছিলে যে মই লেফটিষ্ট সোশিয়েল লেফটিষ্ট হয় এই কাৰণে নেকি ধৰ্ম আৰু জাতিৰ ৰাজনীতি নকৰিবলৈ কোৱাৰ কাৰণে আপুনি জুবিন গাৰ্গক বেয়া পায় নেকি কিয় আপুনি জুবিন গাৰ্গৰ এই ন্যায় দিয়া নাই কিয় এই প্ৰশ্নটোৰ জবাব আমাক লাগে যে কিয় আপুনি জুবিন গাৰ্গক এতিয়ালৈকে ন্যায় প্ৰদান কৰা নাই কিয় আপুনিতো ইনষ্টেণ্ট একে ৰাতিৰ ভিতৰতে ন্যায় দিয়ে মানুহক গুলিয়াই হত্যা কৰি ন্যায় দিয়ে আপুনি মানুহৰ ঘৰ ভাঙি আপুনি ন্যায় দিয়ে আৰু এতিয়া জুবিন গাৰ্গৰ পত্নীয়ে 10টা দিন ধৰি দিওঁতে আপুনি কি কথা কৈছে 10টা দিন ধৰি দিয়াটো বেয়া পাইছে আপুনি বহুত মানুহ লগায় সাহিত্য বা আছু এইবিলাক মানুহক লগাই খেতুৰ বিৰুদ্ধে কথা কৈছে অকল খেতুৱে নহয় তাৰ পাছত আনকি #justice4jubin garg এই বুলি লিখাৰ কাৰণে আপুনি বেয়া পাইছে মুখ্যমন্ত্ৰী মহোদয় আপোনাক এটা খবৰ দিওঁ যে আজিৰ দিনটোত আমাৰ জুবিনক ভাল পোৱা গোটেই মানুহবিলাকে জুবিন দাক ভাল পোৱা গোটেই মানুহবিলাকে লিখি গোটেই পৃথিৱীৰ ফেচবুকৰ যেটো জাস্টিস হ্যাশট্যাগ আছে সেই জাস্টিস হ্যাশট্যাগটোত আটাইতকৈ বেছি জাস্টিস বিচৰা দাবীটোৱে হ'ল জাস্টিস ফৰ জুবিন গাৰ্গ আজিৰ দিনটোত ৰেকৰ্ড কৰি দিলে এই মুহূৰ্তত আজিৰ দিনটোত অসমৰ জুবিন দা এই মুহূৰ্তত ফেচবুকত 1.4 মিলিয়ন আগত জাস্টিস ফৰ যারা বুলি আছিলে সেটো আছিলে 1.3 মিলিয়ন আমি ইতিমধ্যে 1.4 মিলিয়ন পালো এটো কাৰণে আপোনাৰ গণ্ডগোল হৈছে না জানো গোটেই ভাৰতৰ ইস্যু হৈ গৈছে সিঙ্গাপুৰৰ প্ৰধানমন্ত্ৰীয়ে তেওঁ ফেসবুক ডিএক্টিভেট কৰিবলগীয়া পৰিস্থিতি হৈছে মানুহৰ এই হেছাৰ কাৰণেটো আপুনি যিকন কৰিছে নহলেতো আপুনি অক্টোবৰৰ 6 তাৰিখটো আমাৰ মনতে আছে আপুনি এইবিলাকক অক্টোবৰৰ 6 তাৰিখ দিলেহেতেন আৰু দিছিলে আৰু 6 তাৰিখে একো টাইম ললেহেতেন তেওঁলোকে তাৰপিছত আপুনি ডিসেম্বৰ দিলেহেতেন তাৰপিছত আপুনি পাহৰালেহেতেন তাৰপিছত ইলেকশন আহি গলেহেতেন তাৰপিছত আপুনি জুবিন গাৰ্গৰ কথাটো বন্ধ কৰি পেলালেহেতেন এটো আছিল আপোনাৰ বুদ্ধি ন আৰু এতিয়াও আমি জানো যে আপুনি জুবিন গাৰ্গৰ ন্যায় দিব খোজা নাই জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া সকলক আপুনি যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড দিব খোজা নাই আপুনি যিকোনো প্ৰকাৰে যেনে তেনে অসমৰ মানুহৰ যেটো হেঁচা এই হেঁচাটোৰ পৰা কেৱল আপুনি
উদ্ধাৰ পাবৰ কাৰণে চেষ্টা কৰি আছে সেইকাৰণে কেতিয়াবা কৈছে বিহু কৰিম দিল্লীত কেতিয়াবা কৈছে আপুনি আমি কি কৰিম আপোনাৰ এই ফটকা ফুটাব লাগে মই সব ফটকা কিনি দিম বুলি কৈছে কিনি লম ফটকা কিনিম আকৌ আপুনি কৈছে কি কয় আপোনাৰ এই বিহুত একদম পূজাত পুৰা সেলফি উঠিছে আপুনি এই গোটেই কথাবিলাকক লৈ মই আকৌ এবাৰ দাবী কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা 19 তাৰিখৰ দিনা জুবিনদাৰ মৃত্যুৰ 30 দিন সম্পূৰ্ণ হ'ব অসমৰ আটাইতকৈ ডাঙৰ এই সময়ৰ অসমৰ আটাইতকৈ ডাঙৰ শিল্পী অসমীয়া মানুহৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু জুবিন গাৰ্গে যদি 30 দিনৰ দিনাও এক মাহ সম্পূৰ্ণ কোৱাৰ দিনাও মাহেকীয়া কোৱাৰ দিনাও যদি ন্যায় নাপায় তেতিয়া হলে আপোনাক আমি ধিক্কাৰ দিবই লাগিব গৰিকে 30 তাৰিখৰ আগত কি কয় আপোনাৰ 19 তাৰিখৰ আগত অৰ্থাৎ 30 দিন হোৱাৰ আগত 19 অক্টোবৰ 30 দিন হোৱাৰ আগত এমাহ হোৱাৰ আগত আপুনি জুবিন দাক ন্যায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক যদি নকৰে তেতিয়া হলে প্ৰতিবাদ হ'ব আমি 17 তাৰিখ 19 তাৰিখলৈকে ৰম 19 তাৰিখৰ পাছত আমি প্ৰতিবাদত জপিয়াই পৰিম উপায় নাই মাত পাতিম প্ৰতিবাদ কৰিম আন্দোলন কৰিম তাৰ পিছত আপুনি আন্দোলনজীৱী বুলি কয় তাৰ পিছত আপুনি এনএচএ লগায় তাৰ পিছত আপুনি এনআইএ লগায় তাৰ পিছত আপুনি অগ্ৰং বগ্ৰং যিয়ে নকক লাগিলে আমি কিন্তু আন্দোলন কৰিবলৈ বাধ্য হ'ম ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক ন্যায় লাগিব জয় জুবিন দা জয় আই অসম ধন্যবাদ জয় আই অসম